ভিটিআৰ পৰিষদীয় নিৰ্বাচনত আমি কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিম। শালবাৰী সমষ্টিৰ সকলো ৰাইজে মোক সমৰ্থন দিছে। 22 বছৰীয়া শাসনকালত বিটিচিত কি অৱস্থা কি দুৰৱস্থা হৈছে ৰাইজে দেখা পাইছে। অৰুণোদয় আঁচনিৰ নামত গছপুলি ৰোপণৰ নামত ৰাইজক 10,000 টকা দিম বুলি এমপি ইলেকশ্যনত ৰাইজৰ পৰা ভোটবিলাক লৈ গ'ল। লাখপতি বাইদেউ আঁচনিৰ ধন দিম বুলি মহিলাসকলক মিছা প্ৰতিশ্ৰুতি দি ভোট সংগ্ৰহ কৰিলে, কিন্তু কোনেও নাপালে গছপুলি ৰোপণৰ টকা। ভিটিআৰত বিজেপি দলে এলায়েন্স হৈ চৰকাৰ চলাই আছে। ভিচিডিচি সমূহত দুৰ্নীতি হৈছে যদি বিজেপি চৰকাৰৰ দিনতে হৈছে। বাক্সা শালবাৰী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বুদ্ধদেৱ ফাদাংগাৰীৰ সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। ৰাজ্যৰ হোৱাৰে খুবেই ভাল। মোৰ তাৰমানে আজি আনন্দ লাগি গৈছে, কাৰণ মানে প্ৰতিটো গাঁৱৰ পৰা মানে প্ৰতিনিধি তেওঁলোকে পঠাই দিয়ে। ৰাজ্যৰ ছেক্ৰেটাৰী মানে প্ৰেচিডেণ্ট এইবিলাক আহি মোৰ লগত আলোচনা কৰিছে। তেওঁলোকে কয় আমি আগতে BPF UPPLৰ লগত আছিলোঁ, কাৰণ তেওঁলোকে আমাক ভুৱা মানে একতৰ নামত আৰু প্ৰমোদ বড়োৰ দিনত এগ্ৰিমেণ্টৰ নামত তেওঁলোকে বিৰাট এটা ডাঙৰ টপলা লৈ অহা বুলি কৈছিল, কিন্তু সেই টপলাবিলাক আমি নাপালোঁ। এনেকুৱা ধৰণৰ তেওঁলোকে সকলো কথা ক'লে। আৰু BTC শাসনৰ সেই ছেটেলাইটটো আমাৰ এলেকাত নাই, গতিকে আমাৰ সেই ছেটেলাইটেদি আমাৰ সেইখিনি শাসন নহয়, সেই কথা তেওঁলোকে ব্যক্ত কৰিছে। গতিকে চবৰে দুৰৱস্থা, কাৰণ BTC আন্দোলন কৰিছিল, BTC বড়োলেণ্ডৰ নামত আন্দোলন কৰিছিল বড়ো জাতিৰ ভাইসকলে, কাৰণ বড়ো জাতীয় সমস্যা সমাধানৰ কাৰণে মানুহবিলাকৰ যেনেকৈ কিছুমান বহু মানুহ শ্বহীদ হ'ব লগা হৈছিল, কিছুমান আপোনাৰ সতীত্ব হৰণ হৈছিল, কিছুমানৰ ঘৰ বাৰী জ্বলাই শেষ হৈ গৈছিল। গতিকে ঘৰ বাৰী এইবিলাক কিমান তাৰমানে আৰ্থিকভাৱে বা অৰ্থনৈতিক ক্ষেত্ৰত বা সামাজিকভাৱে বহু ক্ষেত্ৰতে সকলো মানুহ জুৰুলা হৈ গৈছিল। এই ক্ষেত্ৰত সকলো ৰাইজে বুজি পাইছে। গতিকে আমাৰ BTC এলেকাত আমাৰ যিহেতু কংগ্ৰেছ দল এইবাৰ 40টা সমষ্টিতে আমাৰ প্ৰতিনিধিত্ব দিছে বা মানে কেণ্ডিডেট দিছে। গতিকে এইবাৰ আমাৰ জোৰদাৰ কাৰ্যসূচী চলি আছে আৰু বিপুল সঁহাৰি আমি পাবলৈ সক্ষম হৈছোঁ। সকলোৱে হাত চাপৰি মাৰি এইবাৰ যে BTC কংগ্ৰেছ দলকে আমি প্ৰতিষ্ঠিত কৰিম, এই কথা তেওঁলোকে মোক মানে কথা দি দিছে। গতিকে মই নিজে তাৰমানে খুব আনন্দিত হৈ আছোঁ। যিহেতু BTC ইলেকশ্যনৰ সময়ত ছুইজাৰলেণ্ডৰ ঘটনা আছিল, আচলতে এই দুৰৱস্থাৰ কাৰণে আচলতে ৰাইজে বহুবাৰ আচলতে যিহেতু ভুগিবলগীয়া হৈছে, এই ক্ষেত্ৰত আচলতে কি আহ্বান থাকিব? এতিয়া চাওক, ছুইজাৰলেণ্ড হ'ল এখন ধুনীয়া এটা তাৰমানে এটা দেশ এখন গতিকে সেই দেশত এনে নাথাকি মানে খুবেই শান্তি পায়, কিবা পায়। যিবিলাকে কৈছে সেইবিলাক মই কিন্তু গৈ পোৱা নাই, কিন্তু মানুহবিলাকৰ কথাত গম পাওঁ। কিন্তু তেওঁলোকে BTCক যদি ছুইজাৰলেণ্ড বনাব যায়, বিদেশৰ সেই নামটোলৈ কিয় বনাব যায়? তেওঁলোকে বনোৱা সোণাৰ BTC, আদৰ্শ BTC, আমাৰ BTC নামেৰে তেওঁলোকে সোণৰ BTC বা আদৰ্শ BTC সেইটো কৰি দিয়ক। তেতিয়া সেই আদৰ্শ BTC হ'ব লাগিলে BTC এলেকাত আমাক কি লাগে? সামাজিকভাৱে আমাৰ ৰাস্তা পদূলি উন্নয়নৰ ক্ষেত্ৰত সেইবিলাক সকলো সমস্যা সমাধান কৰিব লাগিব। আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত সেই অঞ্চলৰ মানে যিবিলাক উঠি অহা যিবিলাক আপোনাৰ আনএমপ্লয়েড ল'ৰা ছোৱালীবিলাকক সেইবিলাক এমপ্লয়মেণ্ট সেইবিলাক দি দিয়া আৰু সকলো ৰাজ্যকে অৰ্থনৈতিক ক্ষেত্ৰত তেওঁলোকে নিয়োজিত হয়, তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে, সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে সেইবিলাক স্কিম তেওঁলোকে বাহিৰ কৰি দিয়া, সেইবিলাকে তেওঁলোকৰ হ'ব লাগিছিল। কিন্তু তেওঁলোকে কি কৈছে? তেওঁলোকে ছুইজাৰলেণ্ড বনাব তেওঁলোকে, যিবিলাকে শাসনত অধিষ্ঠিত হৈ আছে, আপোনাৰ যিবিলাক লিডাৰ আছে তেওঁলোকে সেই ছুইজাৰলেণ্ড বনাই ল'ব ঘৰত। কিন্তু BTC তেওঁলোকে ছুইজাৰলেণ্ড বনাব নোৱাৰে, কাৰণ তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা যেতিয়া BTC একতৰ নামত আমাৰ তৰুণ গগৈ চৰকাৰ তথা আমাৰ কেন্দ্ৰত যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়া হাজাৰ হাজাৰ কোটি টকা একতৰ নামত দিছিল। সেইবিলাক কিয় কাৰণে দিছিল? আমাৰ সামাজিকভাৱে উন্নয়নৰ স্বাৰ্থত দিছিল। আপোনাৰ সকলোকে বিভিন্ন ক্ষেত্ৰত নিয়োজিত কৰাৰ কাৰণে তেওঁলোকে সেইবিলাক হাজাৰ হাজাৰ কোটি টকা দিছিল। আৰু আমাৰ সামাজিকভাৱে যেনেকৈ ধৰ্মীয় ক্ষেত্ৰত যেনেকৈ এই মন্দিৰ, মছজিদ, বাথৌ মন্দিৰ বা আপোনাৰ নামঘৰ ইত্যাদিকে সেইবিলাক উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকক
বহু হাজাৰ হাজাৰ কোটি টকা দিছিল, কিন্তু সেইবিলাক কি কৰিলে? কোনোবা হয়তো ঠিকাদাৰবিলাকক তেওঁলোকে সেইবিলাক ঠিকা দি আৰু সেইবিলাকে ইঞ্জিনিয়াৰবিলাকৰ লগত পেক হয়, তেওঁলোকক হাজাৰ হাজাৰ কোটিৰ নামত তেওঁলোকক হয়তো 40-50 কোটি টকা দি সেইবিলাক টকা তেওঁলোকে ফাণ্ডবিলাক ৰিলিজ কৰি তেওঁলোকৰ নিজৰ সম্পত্তি কৰাই লৈছিল। গতিকে এই ক্ষেত্ৰত BTC একো উন্নয়ন হোৱা নাই। গতিকে সেই ছুইজাৰলেণ্ড সপোন তেওঁলোকৰ সেইটো এনে মিছা সপোন, আৰু সেই ফাটা ৱাজ এই যে কাগজেদি বনোৱা বা বালি দি বনোৱা সেইটো ঘৰৰ দৰে সপোন। গতিকে সেইটো যে তেওঁলোকৰ ভুৱা, গতিকে সেইটো ৰাইজে সকলোৱে গম পাই গৈছে। গৌৰৱ গগৈয়ে বিশাল জনসভাৰ আয়োজন কৰিছে, কি হ'ব আচলতে, কিমান মানুহ আপোনালোকে পাব পাৰে? ইয়াত সকলো ৰাইজে যিহেতু আমাৰ 21 নং খালবাৰী সমষ্টিত আৰু 20 নং মথংগুৰি সমষ্টিত আমাৰ যিহেতু গৌৰৱ গগৈ আহিব, নিজা সমষ্টিত নিজাকৈ তেওঁলোকে সেইটো মিটিঙৰ কাৰণে এৰেঞ্জ কৰিছে। আমাৰ 21 নং খালবাৰী সমষ্টিৰ কথাটো মই কৈছোঁ, 8ৰ পৰা 10-12 হাজাৰলৈকে আমাৰ মানুহ জমা হ'ব। গতিকে বিপুল সঁহাৰিৰে সকলো ৰাইজে মানে যোগদান কৰিব, আৰু এই কাৰ্যসূচী আমাৰ যথেষ্ট সফল হ'ব বুলি মই আজি সজোৰে কৈ দিছোঁ, আৰু নিশ্চয়কৈ আপোনালোককো মই এই সভাখনত মই আহ্বান কৰিছোঁ অহাৰ কাৰণে।